নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 15 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ, চতুৰ্থী তিথি আৰু হস্তা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ কন্যা ৰাশি, শুদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া বেশ্যা যোগ হ'ব। আজি যাত্ৰাৰ বাবে ভাল দিন নহয় যদিও বিভিন্ন শুভকৰ্মৰ বাবে এটা ভাল দিন। খাদ্যত আজি মূলা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশ যেনেদৰে আপোনাৰ নিয়ন্ত্ৰণত থাকিব তেনেদৰেই আপোনাৰ ক্ষমতা আৰু জনপ্ৰিয়তাও বাঢ়িব। আজি সকলোৱে আপোনাৰ নিৰ্ণয়সমূহত সমৰ্থন জনাব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিৰ বাবে কৰা ভ্ৰমণ আনন্দদায়ক আৰু সফল প্ৰমাণিত কৰিব পাৰিব। প্ৰেমৰ দিশত প্ৰিয়জনৰ ওপৰত মান অভিমান বৃদ্ধি পালেও আজি সম্পৰ্কই বাস্তৱ ৰূপ পোৱাত অগ্ৰগতি পাব। গৃহত কোনো ব্যক্তিৰ আৰ্থিক ক্ষেত্ৰত কৰা বিশ্বাসভংগ আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। আনহাতে নতুন আৰ্থিক সংযোগে আপোনাক আৰ্থিক সমস্যা সমাধানৰ আশা দিব। আজি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব। আজি স্বাস্থ্যইও আপোনাক পূৰ্ণ সমৰ্থন দিব। কৰ্মক্ষেত্ৰত বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আপুনি আনন্দিত হ'ব পাৰিব। কোনো শুভ সংবাদ লাভত আপোনাৰ উৎসাহ বাঢ়িব। শিক্ষাত উচ্চ স্থান লাভ কৰি আপুনি উৎসাহিত হ'ব। কোনো দিশত শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতা আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ বিবেচিত হ'ব। প্ৰিয় ব্যক্তিৰ সংগত আজিৰ দিনটো আপুনি বিশেষীকৰণ কৰিব পাৰিব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি এটা সুন্দৰ দিন আপোনাৰ অতিবাহিত হ'ব। গৃহত অৰ্থ প্ৰবাহ অব্যাহত থাকিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আনন্দিত হ'ব পাৰিব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা আৰু বিভিন্ন ব্যক্তিগত সমস্যাই কৰ্মত আপোনাৰ মন বহিবলৈ নিদিব, যাৰ বাবে গুৰুত্বপূৰ্ণ কৰ্ম আধৰুৱা হৈ আপোনাক চিন্তাত নেপেলাবলৈ আপুনি নিজৰ মনোবল বঢ়াব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। স্বাস্থ্যজনিত সমস্যাই প্ৰেমৰ পৰিৱেশৰ আনন্দ হ্ৰাস নকৰিবলৈ যত্ন লওক। আজি অৰ্থ কষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গৃহত কোনো ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আপুনি সুখী হ'ব পাৰিব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক পৰিৱেশ দুৰ্বল নহ'বলৈ সাৱধানতা লোৱাও প্ৰয়োজন। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগা হ'লেও শেষলৈ সফলতাসমূহে আপোনাক সন্তুষ্টি দিব। কোনো সহকৰ্মীৰ অনুপস্থিতিটো আজি আপোনাৰ দায়িত্ব বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নিজকে অধিক জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। কিন্তু আপোনাৰ স্বাস্থ্য যাতে মনোবল হ্ৰাসৰ কাৰণ নহয় তাৰ লৈও লক্ষ্য ৰাখক। প্ৰেমৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰাত আজি আপুনি অগ্ৰগতি দিব পাৰিব। নতুন সংযোগো আপোনাৰ আশা পূৰণৰ কাৰক হ'ব। গৃহত আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশত কোনো বিশেষ অতিথি অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব যদিও নিজৰ আৰ্থিক পৰিৱেশ দুৰ্বল কৰিব লাগিব।
আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনৰ সিদ্ধান্তত অসন্তুষ্ট হ'লেও যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে সন্মানৰ প্ৰশ্ন উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে। প্ৰিয় ব্যক্তিৰ লগত অসন্তোষ থাকিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। মাত্ৰ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। গৃহত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ অহেতুক আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। কিন্তু অকস্মাত আৰ্থিক উন্নতিৰ নতুন সংযোগে আপোনাৰ আশা পূৰণ কৰিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপুনি লোৱা কোনো বিশেষ নিৰ্ণয় যাতে অস্থিৰ সিদ্ধান্ত হিচাপে পৰিগণিত নহয় তাৰ বাবে আপুনি লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থাকিব। শিক্ষাৰ্থীয়ে নিজৰ উচ্চাকাংক্ষাত আজি সফলতা পাব। শিল্প সাহিত্য আদিৰ ক্ষেত্ৰতো আপোনাৰ প্ৰতিভাৰ বিকাশ হ'ব আৰু আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। ভুল বুজাবুজিয়ে প্ৰেমৰ পৰিৱেশৰ আনন্দ নকমাবলৈ যত্ন কৰাৰ লগতে আজি আপুনি বিবাদিত বিষয়সমূহো এৰাই চলিব লাগিব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব। কিন্তু আপোনাৰ আচৰণত আপোনজন অসন্তুষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্ন লওক। কিন্তু পৰিৱেশত সহকৰ্মীৰ সহযোগিতাই আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীয়ে আশা কৰি থকা শুভ সংবাদ লাভ কৰিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জনৰ সুযোগ লাভে আপোনাক উৎসাহত ৰাখিব। আজি প্ৰিয় ব্যক্তিৰ মনোভাৱ আৰু আচৰণে আপোনাক সন্তুষ্টি দিব নোৱাৰিব। কিন্তু আপোনাৰ মন্তব্য যাতে প্ৰিয়জনক অসন্তুষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। গৃহত অপ্ৰত্যাশিত অৰ্থগমে আপোনাৰ অৰ্থচিন্তা আঁতৰাব। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কোনো সহকৰ্মী বন্ধুৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব, যাৰ বাবেও আপোনাৰ দায়িত্ব বাঢ়িব আৰু অধিক ব্যস্ততাৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে অকস্মাত জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ঘনিষ্ঠ বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। অৱশ্যে সফলতাই আপোনাক সন্তুষ্টিও দিব। প্ৰিয়জনৰ সংগত দিনটো উল্লেখযোগ্য কৰি গঢ় দিয়াৰ লগতে আন কাৰোবাৰ নতুন সংযোগে দুদুল্যমান অৱস্থাত পেলাব পাৰে। গৃহত সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব। কোনো ব্যক্তিক বিশেষ সমস্যা সমাধানত সহযোগিতা কৰি নিজৰ মান বঢ়াব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাই মানসিকভাৱে আপোনাক ব্যস্ত ৰাখিব। অৱশ্যে জ্যেষ্ঠ বিষয়া সহযোগ আপোনাৰ লগত থাকিব আৰু সফলতাসমূহে আপোনাৰ দুশ্চিন্তা কমাব। প্ৰতিযোগিতা আদিত আপোনাৰ কলা সাহিত্য আদিত থকা প্ৰতিভা প্ৰমাণ কৰি আপুনি নিজৰ আত্মবিশ্বাস আৰু সুনাম বঢ়াব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও সংযোগত সুখ থাকিব। সামান্য পৰিৱেশিক অশান্তি আপোনাৰ মানসিক দুৰ্বলতাৰ কাৰণ নহ'বলৈ আজি আপোনাক যত্নৰ প্ৰয়োজন। গৃহত কোনো বিশিষ্ট ব্যক্তিৰ পৰামৰ্শই আৰ্থিকভাৱে আপোনাক উপকৃত কৰিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক আজি উৎসাহত ৰাখিব।
আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। যিকোনো পৰিস্থিতিতে সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লওক। অধিক ব্যস্ততাৰে দিনটো আপোনাৰ অতিক্ৰম হ'ব যদিও কৰ্মোন্নতিসমূহে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। শিক্ষাৰ্থীয়ে উচ্চাকাংক্ষা পূৰণৰ বাবে লোৱা সিদ্ধান্তত আত্মীয়ৰ সমৰ্থনত উৎসাহিত হ'ব। আনহাতে বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট হোৱাত শেষলৈ আপুনি দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। আজি আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থন আপুনি লাভ কৰিব। প্ৰিয় ব্যক্তিৰ লগত স্থায়িত্বকৰণত অগ্ৰগতি দি দিনটো উল্লেখযোগ্য কৰি গঢ়িব পাৰিব। গৃহত দূৰৰ আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰিব। অৰ্থগমত সন্তুষ্টি থাকিব। আন দিনতকৈ আজিৰ দিনটো অধিক উন্নত হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক সমস্যাই আপোনাক ব্যতিব্যস্ত কৰি ৰাখিব যদিও কৰ্মোন্নতিয়ে সন্তুষ্টিও দিব। কোনো শুভ সংবাদ লাভতো আপোনাৰ মনোবল বাঢ়িব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। কিন্তু আশা কৰি থকা শুভ সংযোগ লাভ কৰিয়ে দিনটো মহত্বপূৰ্ণ হিচাপে আপুনি আজি বিবেচনা কৰিব পাৰিব। প্ৰেমৰ দিশত প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। প্ৰিয়জনৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভ কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। গৃহত পুৰণা অনাদায় ধনৰ আদায় পাব। পুত্ৰ কন্যাৰ উন্নতিয়ে গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। দূৰৰ অতিথিৰ আগমনত পাৰিবাৰিক সুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক দায়িত্ব পালনত স্বাস্থ্যই যাতে আপোনাক বাধা নিদিয়ে তাৰ বাবে যত্ন লওক। পৰিৱেশত কৰ্মোন্নতি অব্যাহত ৰাখিবলৈ আজি আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। শিক্ষাত থকা উন্নতিত আপোনাৰ আজি খ্যাতি বাঢ়িব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। কিন্তু আপোনাৰ আচৰণত ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহ'বলৈও আজি আপুনি মনোযোগ দিব লাগিব। প্ৰেমৰ দিশত পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আজি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। আন কোনোবাই দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। গৃহত ভুল বুজাবুজিয়ে গৃহ আনন্দ হ্ৰাস নকৰিবলৈ লক্ষ্য ৰাখক। অকস্মাত স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈ আজি আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সবতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।